নমস্কাৰ জীৱনত এই তিনিজন ব্যক্তিক কেতিয়াও ক্ষমা নকৰিব। এক নম্বৰতে যি ভালপোৱাৰ অভিনয় কৰে, দুই নম্বৰতে যি বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে আৰু তিনি নম্বৰতে যি বিশ্বাস ভাঙে। নিজ ভালেই জগত ভাল এই কথাটো সম্পূৰ্ণ মিছা, কাৰণ আপুনি যিমান ভাল হ'ব মানুহে আপোনাক সিমানেই ঠগিব। ভৰসা তেওঁৰ ওপৰতহে কৰিব যি আপোনাৰ এই তিনিটা কথা বুজে। হাঁহিৰ মাজত লুকাই থকা দুখ, খঙৰ আৰু মৰম আৰু মৌনতাৰ আচল কাৰণ। জীৱনত এই তিনিটা কথা মনত ৰাখিব। সহায় কৰাজনক নাপাহৰিব, যি আপোনাক বিশ্বাস কৰে তেওঁক নঠগিব আৰু ভালপোৱাজনক ঘৃণা নকৰিব। জীৱনত এই পাঁচটা বস্তু পোৱা বহুত কঠিন: বিশ্বাসী মানুহ, নিস্বাৰ্থ ভালপোৱা, মনে বিচৰা মানুহ, এটা নিষ্পাপ মন আৰু দুখৰ অংশীদাৰ। বেছি টেঙৰ ব্যক্তিৰ এটাই সমস্যা, তেওঁ সকলো বুজি পায়, কিন্তু আপুনি যে তেওঁৰ টেঙৰামি বুজি পাইছে সেই কথা বুজি নাপায়। এই তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, কথা আৰু সুযোগ। এই তিনিটা বস্তু বহুত মূল্যৱান: ভালপোৱা, বন্ধুত্ব আৰু আত্মবিশ্বাস। এই তিনিটা বস্তু কেতিয়াও নেহেৰুৱাব: শান্তি, আশা আৰু সততা। এই তিনিটা বস্তুৰ পতন হয়: অহংকাৰ, মিছা কথা আৰু হিংসা। সুখে থকাৰ দুটা উপায়: পৰিস্থিতি সলনি কৰি পেলাওক, যদি নোৱাৰে পৰিস্থিতিৰ লগত মিলাই নিজক সলনি কৰি পেলাওক। কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে, কিছুমান দুখ কষ্টই মানুহক পাথৰৰ দৰে কৰি পেলায়, কিছুমান ভুলে মানুহক বহুত শিকিবলৈ দিয়ে। প্ৰেম সকলোৰে বাবে একে নহয়। কাৰোবাৰ বাবে লাভ ইজ জাষ্ট ফৰ এনজয়, কাৰোবাৰ বাবে টাইম পাছ, আকৌ কিছুমানে নিজৰ জীৱন দি প্ৰেমৰ প্ৰমাণ কৰে। জীৱনত ডাঙৰ মানুহ হওক, কিন্তু কাৰোবাক সৰু কৰি নহয়। জীৱনত সুখত থাকক, কিন্তু আনক কন্দুৱাই নহয়। জীৱনত জয়ী হওক, কিন্তু কাৰোবাক ঠগি নহয়। এটা বাস্তৱ সত্য, যাৰ মনটো ভাল হয় তেওঁৰ কপালত দুখ বেছি থাকে। যদি আপুনি কাৰোবাৰ লগত বেয়া কৰিছে, তেন্তে দেৰিকৈ হ'লেও সেই বেয়াখিনি আপোনাৰ ওচৰলৈ ঘূৰি আহিবই। এই পৃথিৱীৰ সকলোতকৈ সস্তীয়া বস্তুটো হৈছে পৰামৰ্শ। এজনক বিচাৰিলে 10জনে দিব, আৰু সকলোতকৈ দামী বস্তুটো হৈছে সহায়। 10জনক বিচাৰক, ক'ৰবাত এজনে দিব। নিজে সুখত থকাটোৱে জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখী ৰাখিব পৰাটো জীৱনৰ চৰম সাৰ্থকতা। মানুহে আনৰ দুখ দেখিলে বিচাৰপতি হৈ পৰে আৰু নিজৰ দুখ ঢাকিবলৈ উকিল হৈ পৰে। স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলি একো নাই। যাৰ মন ভাল লগাব পাৰিব তেওঁৰ বাবে আপুনি ভাল, আৰু যাৰ মন ভাল লগাব নোৱাৰিব তেওঁৰ বাবে আপুনি বেয়া। জীৱনত এই দুজন মানুহৰ পৰা আঁতৰি থাকিব: ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ এজন ব্যস্ত মানুহে নিজৰ ইচ্ছামতে আপোনাৰ লগত কথা পাতিব, আৰু এজন স্বাৰ্থপৰ লোকে নিজৰ প্ৰয়োজনতহে আপোনাৰ লগত কথা পাতিব। যদি আপুনি দুখীয়া হয়, তেন্তে নিজৰ আত্মীয় লোকসকলেও আপোনাক এৰি চলিব, আৰু যদি আপুনি ধনী হয়, তেন্তে দূৰ সম্পৰ্কীয় লোকসকলেও আপোনাৰ লগত আত্মীয়তা বনাই ৰাখিব। কথাখিনি যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।